ইজৰা পুস্তকৰ প্ৰথম অধ্যায়ৰ 1 পদৰ পৰা। পাছে পাৰস্যৰ কোৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত জিৰিমিয়াৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্যৰ সিদ্ধিৰ নিমিত্তে জিহুৱাই পাৰস্যৰ কোৰছ ৰজাৰ মন উদগালত তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননীও লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে। পাৰস্যৰ কোৰছ ৰজাই এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে আৰু তেওঁৱেই জিহুদা দেশৰ জেৰুচালেমত তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিবৰ ভাৰ মোক দিলে। তেওঁৰ আটাই প্ৰজাবিলাকৰ মাজৰ যিকোনো লোক তোমালোকৰ মাজত আছে তাৰ ঈশ্বৰ তাৰ লগত থাকক। আৰু সি জিহুদা দেশৰ জেৰুচালেমলৈ উঠি গৈ ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ তেওঁহে ঈশ্বৰ যি গৃহ জেৰুচালেমত আছে তাক পুনৰাই নিৰ্মাণ কৰক। পঢ়ি দিয়া এই বাক্যাংশ আপুনি লগে লগে বুজি নাপাব পাৰে, কিন্তু ইয়াৰ পূৰ্বে যিবোৰ ঘটনা ঘটিছিল তাৰ বিষয়ে মই আপোনালোকক ক'ম। আজি যি বাৰ্তা মই দিবলৈ গৈ আছোঁ সেয়া প্ৰায় 2500 বছৰৰ আগতে বাবিল আৰু তেনেকৈয়ে ইছৰাইল এই দুয়োখন দেশৰ মাজত যিবোৰ ঘটনা ঘটিছিল সেইবোৰ মই আপোনালোকৰ আগলৈ আনিছোঁ। আপুনি মনোযোগেৰে যদি শুনে তেতিয়াহে আপুনি মই কোৱা কথাবোৰ বুজিব পাৰিব। সেইকাৰণে এই সময়ত বৰ ধ্যানেৰে এই বাৰ্তাটো বৰ মনোযোগেৰে আপুনি শুনাটো মই বিচাৰিছোঁ। ইজৰাৰ পুস্তক এইখন আপুনি পঢ়িছেনে নাই মই নাজানো। ইয়াৰ পূৰ্বেও আপুনি ইজৰা পুস্তকখন পঢ়িছে চাগৈ, আপুনি বুজিবলৈ চেষ্টা কৰিছিল চাগৈ, কিন্তু বুজি পোৱা নাছিল চাগৈ। আপুনি যাতে বুজিব পাৰে মই তাৰ বাবে এই বাৰ্তা আপোনালৈ আনিছোঁ। ঈশ্বৰে আগৰে পৰাই ইছৰাইল লোকসকলক প্ৰত্যাহ্বান জনাইছিল যে যদি তোমালোকে মোৰ আজ্ঞাবোৰ পালন নকৰা তেন্তে বিভিন্ন বিপদত পৰিবা। তোমালোকে যিবোৰ দেশৰ লোকক ভয় কৰি আছা তোমালোক সিহঁতৰেই দাস হ'বা, সাৱধান। ঈশ্বৰে এইদৰে সকিয়নি দিয়াৰ পাছতো তেওঁলোকে ঈশ্বৰৰ কথাক আওকাণ কৰিলে। তেওঁলোকে নিজৰ ইচ্ছামতে চলিবলৈ আৰম্ভ কৰিলে আৰু তাৰ ফলত ঈশ্বৰে যি কৈছিল সেয়াই হ'ল। ঈশ্বৰে যি কথা কয় সেয়াই হয়, সেয়া আজিয়ে হওক বা কালিয়ে হওক, যেতিয়াই হওক মোৰ ঈশ্বৰে যি কথা ক'ব সেয়াহে হ'ব, তাত সন্দেহ অকণো নাই। ঈশ্বৰে যেনেকৈ কৈছিল তেনেকৈ হ'ল। বাবিলৰ শাসনকৰ্তা নবুকদনেছৰ ৰজাই আহি হঠাতে ইছৰাইলৰ ওপৰত আক্ৰমণ কৰিলে। ইছৰাইলী লোকসকলৰ মাজৰ মানে যিহুদীসকলৰ মাজৰ বহুতো লোকক বন্দী কৰি নিজৰ দেশলৈ লৈ গ'ল। এইদৰে বন্দী কৰি লৈ যাওঁতে দানিয়েল, ছদ্ৰক, মৈশক, অবেদনাগো এই সকলো বাবিল দেশলৈ দাস হিচাপে লৈ যোৱা হ'ল। নবুকদনেছৰ উভতি যাওঁতে একো নকৰাকৈ যোৱা নাছিল। জেৰুচালেম নগৰখন তেওঁ পুৰি পেলাইছিল। প্ৰিয়সকল, ইমানেই নহয়, তেওঁ ঈশ্বৰৰ মন্দিৰকো জ্বলাই পেলাইছিল। ইমানেই নহয়, ঈশ্বৰৰ গৃহত থকা সকলোবোৰ পাত্ৰও তেওঁ নিজৰ গৃহলৈ লৈ গৈছিল। সেইবোৰ নিজৰ দেশলৈ লৈ গৈ তেওঁলোকৰ দেৱতা থকা মন্দিৰত সেই পবিত্ৰ পাত্ৰবোৰ নি থৈ দিছিল। প্ৰিয়সকল, নবুকদনেছৰে বৰ দুষ্টতাৰ কাৰ্য কৰিলে। এই সকলোবোৰৰ কাৰণ হৈছে ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ আজ্ঞা নামানি ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰিলে আৰু এই বিপদ নিজেই নিজলৈ খুজি ল'লে। তেওঁলোকে নিজৰ দেশ এৰি বাহিৰলৈ যাব লগা হ'ল, নিজৰ ঈশ্বৰৰ পৰা দূৰ হৈ যাব লগা হ'ল। সুখ, শান্তি, সমৃদ্ধি আৰু সকলোবোৰ আশীৰ্বাদ তেওঁলোকে হেৰুৱাই দাস হিচাপে বাবিল দেশলৈ যাব লগা হ'ল। এইদৰে এই সকলো লোকে বাবিল দেশত দাস হিচাপে জীৱন যাপন কৰাৰ সময়ত ঈশ্বৰে নিজৰ লোকসকলক সোঁৱৰণ কৰিলে, মোৰ লোকবিলাক শত্ৰুৰ হাতত দাস হৈ থাকিব নালাগে। হয়তো দাস হিচাপে বন্দী কৰি লৈ যোৱা লোকসকলৰ প্ৰাৰ্থনাৰ প্ৰতিফল আছিল। ঈশ্বৰে কৃপা কৰিলে। কৃপা কৰি সেই সময়ত শাসন কৰি থকা কোৰছ নামৰ ৰজাজনক ক'লে, কোৰছ, তোমাক যিজনে ৰজা পাতিলে সেই মই কৈছোঁ, মোৰ লোকবিলাকক মোৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে পঠোৱা। দাস হিচাপে থকা মোৰ সন্তানবিলাক তেওঁলোকৰ নিজ নিজ দেশলৈ ঘূৰি যাব লাগিব।
কেৱল জোৱাই নহয়, জ্বলাই দিয়া হোৱা মোৰ গৃহটো তেওঁলোকে নিৰ্মাণ কৰিব লাগে। তেওঁলোকক পঠোৱা, মোৰ লোকবিলাকক উভতাই পঠোৱা। এইবুলি কোনে কৈছিল? গোটেই সৃষ্টিৰ ওপৰত শাসন কৰা ঈশ্বৰে। সেই সময়ত শাসন কৰি থকা কোৰছ ৰজাক, যিজন পৰজাতিৰ লোক আছিল, তেওঁক আজ্ঞা দিলে। ইজৰা পুস্তকৰ 1ম অধ্যায়ৰ 1ম পদৰ পৰা পঢ়িছোঁ। অলপ ধ্যান দি আপুনি বুজিবলৈ চেষ্টা কৰক। পাছে পাৰস্যৰ কোৰছ ৰজাৰ ৰাজত্বৰ 1ম বছৰত জিৰেমিয়াৰ দ্বাৰাই কোৱা জিহুৱাৰ বাক্যৰ সিদ্ধিৰ নিমিত্তে জিহুৱাই পাৰস্যৰ কোৰছ ৰজাৰ মন উদগালত তেওঁ নিজৰ ৰাজ্যৰ সকলো ফালে ঘোষণা কৰি আৰু জাননীও লিখি এই আজ্ঞা প্ৰচাৰ কৰিলে। পাৰস্যৰ কোৰছ ৰজাই এই কথা কৈছে, স্বৰ্গৰ ঈশ্বৰ জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে, আৰু তেওঁৱেই জিহুদা দেশৰ জেৰুচালেমত তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্মাণ কৰিবৰ ভাৰ মোক দিলে। কোৰছে নিজৰ দেশৰ লোকসকলৰ আগত এই বুলি ঘোষণা কৰিলে। কি বুলি ঘোষণা কৰিলে? স্বৰ্গৰ ঈশ্বৰ কোন? জিহুৱা। তেওঁ মোক আজ্ঞা দিছে, যিসকল লোক ঈশ্বৰৰ তেওঁলোক উভতি নিজ নিজ ৰাজ্যলৈ যাব লাগে। জিহুৱাৰ গৃহটো পুনৰাই নিৰ্মাণ কৰিব লাগে। ঈশ্বৰে এই বুলি আজ্ঞা দিছে। এজন পৰজাতিৰ লোকে কৈছে, ঈশ্বৰে মোক কৈছে, ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে মোক আজ্ঞা দিছে, মোক কৈছে। আৰু ঈশ্বৰে যদি কয়, এই জগতৰ যিয়েই নহওক তেওঁ মানিবই লাগিব। কোৰছ ৰজাই, যিজন সেই সময়ত জগতৰ বহুতো দেশত শাসন কৰি আছিল, সেইকাৰণে কৈছিল, জিহুৱাই পৃথিৱীৰ সকলো ৰাজ্য মোক দান কৰিলে, আৰু আজি মই সেইকাৰণে সকলোবোৰ ৰাজ্যৰ এজন ৰজা হৈ আছো। কিন্তু শুনা, জিহুৱাইহে মোক ৰজা পাতিছে। এই বুলি কোৰছেও মানিছে। ৰাজ্যবিলাকৰ ওপৰত শাসন কৰা এজন ৰজা, তেওঁতকৈও মহান গোটেই জগতৰ ওপৰত শাসন কৰি থকা প্ৰভু যীশুখ্ৰীষ্ট, সেই ৰজাৰো ৰজাজনে যেতিয়া ক'লে, তেতিয়া কোৰছ ৰজাই শুনিলে, বিশ্বাস কৰিলে, আজ্ঞা পালনকাৰী হ'ল। তেওঁ কি কৈছিল চাওঁ আহক। তেওঁৰ আটাই প্ৰজাবিলাকৰ মাজৰ যিকোনো লোক তোমালোকৰ মাজত আছে, তাৰ ঈশ্বৰ তাৰ লগত থাকক। আৰু সি জিহুদা দেশৰ জেৰুচালেমলৈ উঠি গৈ ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ, তেওঁ সেই ঈশ্বৰ যি গৃহ জেৰুচালেমত আছে তাক পুনৰাই নিৰ্মাণ কৰক। ঘোষণা কৰিলে, যিসকলে জিহুৱাত বিশ্বাস কৰে তেওঁলোক যাওক। তোমালোক সকলোৱে মিলি জেৰুচালেমত জিহুৱাৰ গৃহ নিৰ্মাণ কৰা। ঘোষণা কৰিলে। সেই ঘোষণা শুনি যিহুদীসকল হয়তো বহুত প্ৰসন্ন হৈছিল। দাস হিচাপে বন্দী হৈ থকা আমাক ঈশ্বৰে সোঁৱৰণ কৰিছে, আকৌ আমাক নিজ দেশলৈ লৈ গৈ আছে। প্ৰিয়সকল, কিয় লৈ গৈ আছে ঈশ্বৰে? কিয় ঈশ্বৰে তেওঁলোকক দাসত্বৰ পৰা মুকলি কৰি আছে, পুনৰাই নিজৰ দেশলৈ পঠাই আছে? যদি এই প্ৰশ্ন কৰা হয়, ঈশ্বৰে তেওঁলোকক দাসত্বৰ পৰা মুকলি কৰাৰ কাৰণ কি জানেনে? তেওঁলোকে যাতে ঈশ্বৰৰ উপাসনা কৰে, তেওঁৰ গৃহ যাতে নিৰ্মাণ কৰে, যাতে ঈশ্বৰৰ উপস্থিতিলৈ যায়। প্ৰিয় ভাই ভনীসকল, এটা সময়ত আপুনি পাপৰ দাস আছিল, ড্ৰাগছৰ বন্দিত্বত আছিল, মদ্যপানৰ বন্দিত্বত আছিল, নিচাসক্ত হৈ আছিল, অশ্লীল চিনেমাৰ দাস আছিল, কাম, ক্ৰোধ আৰু শৰীৰৰ কু অভিলাষবোৰৰ আপুনি দাস হৈ আছিল। এইদৰে দাস হৈ থকা আপোনাক সকলো পাপ আৰু দাসত্বৰ আগত শিৰ নত কৰি অধীন হৈ নষ্ট হৈ যোৱা, ধ্বংস হৈ যোৱা আমাক ঈশ্বৰে কিয় মুক্ত কৰিলে? ইয়াৰ কাৰণ কি জানেনে? আমি যাতে তেওঁৰ আৰাধনা কৰোঁ, আমি যাতে প্ৰভুৰ সাক্ষ্য হৈ জীওঁ। প্ৰিয়সকল, এজন পাপী ব্যক্তিক পবিত্ৰ কৰি তোলা ঈশ্বৰ এজন আছে। এই কথা যাতে জগতক আপুনি ক'ব পাৰে, সেইকাৰণে ঈশ্বৰে আপোনাক লোণ আৰু জ্যোতি হিচাপে ৰাখিছে। বাইবেলে কৈছে, পিতৰৰ 1ম পত্ৰৰ 2 অধ্যায় 9 পদ, কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সদ্গুণ প্ৰকাশ কৰা, এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। এটা সময়ত আপুনি পাপত জীৱন কটাইছিল, পাপে আন্ধাৰক বুজায়। এটা সময়ত আপুনি পাপী আছিল, আজি আপুনি জ্যোতিৰ সন্তান। তেওঁৰ আচৰিত পোহৰলৈ
ঈশ্বৰে আপোনাক আমন্ত্ৰণ কৰিলে। কিয় আমন্ত্ৰণ কৰিলে জানেনে? তেওঁৰ সদ্গুণবোৰ আপুনি যাতে প্ৰকাশ কৰে। প্ৰিয় ভাই ভনীসকল, মই আৰু আপুনি জগতক ক'ব লাগে যে ঈশ্বৰজন কিমান যে প্ৰেমময়, তেওঁ যে কিমান কৰোণাময়, তেওঁ কিমান যে ত্যাগ কৰিলে, কেনেদৰে পাপী মানুহৰ কাৰণে তেওঁ নিজৰ প্ৰাণ বলিস্বৰূপে উৎসৰ্গ কৰিলে। ঈশ্বৰৰ গুণসমূহ আমি প্ৰকাশ কৰিব লাগে। মই প্ৰায়েই কৈ থাকোঁ, আপোনাৰ মনত আছেনে? সেয়া কি? আমি যিজন ঈশ্বৰৰ সন্তান, তেওঁৰ গুণসমূহ নিজৰ জীৱনৰ পৰা প্ৰকাশ কৰিবলৈ ঈশ্বৰে মনোনীত কৰিছে। এই গুণবান ঈশ্বৰৰ গুণসমূহ লাখ লাখ লোকৰ আগত প্ৰকাশ কৰিব লাগে। সেইকাৰণে ঈশ্বৰে আমাক মনোনীত কৰিছে। আপোনালোকৰ কিমানে বাৰু বিশ্বাস কৰে যে আমাৰ ঈশ্বৰজন অতি গুণবান ঈশ্বৰ? বিশ্বাস কৰাসকলে হাত চাপৰি দিবনে? গুণবান ঈশ্বৰৰ গুণসমূহ লাখ লাখ লোকলৈ লৈ যাবৰ কাৰণে ঈশ্বৰে মোক আৰু আপোনাক আন্ধাৰৰ পৰা উলিয়াই আনি বন্ধনবোৰৰ পৰা মুকলি কৰি বিশ্বাসী হিচাপে নিজৰ সন্তান কৰি ল'লে। আমি কোন? এইদৰে বাইবেলে কৈছে, যিজনাই তোমালোকক আমন্ত্ৰণ কৰিলে তেওঁৰ সদ্গুণসমূহ প্ৰকাশ কৰা, কিয়নো তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক। আপুনি মই কোন? ঈশ্বৰৰ বিশেষ লোক। আমাক মূল্য দি কিনা হৈছে। আপুনি ঈশ্বৰৰ লোক। ইউ আৰ গডছ প্ৰপাৰ্টি। কিমান যে সুন্দৰ কথা। আই এম গডছ প্ৰপাৰ্টি, ইউ আৰ গডছ প্ৰপাৰ্টি, উই অল আৰ গডছ প্ৰপাৰ্টি। ঈশ্বৰৰ সম্পত্তি, ঈশ্বৰৰ প্ৰপাৰ্টি। এই কথাই ঈশ্বৰে ইছৰাইলী লোকসকলক কৈছিল, তোমালোক মোৰ সম্পত্তি, ইউ আৰ মাই প্ৰপাৰ্টি। তোমালোক মোৰ সম্পত্তি, তোমালোক মোৰ নিজ প্ৰজা, তোমালোক মোৰ বংশ, তোমালোক মোৰ লোক। এইবুলি ঈশ্বৰে ইছৰাইলী লোকসকলক কৈছিল। ঈশ্বৰৰ সন্তান হিচাপে চলিব লাগিছিল, ঈশ্বৰৰ লোক হিচাপে চলিব লাগিছিল, ঈশ্বৰৰ সাক্ষ্য হৈ চলিব লাগিছিল সেই সময়ৰ ইছৰাইলী লোকসকলে। কিন্তু তেওঁলোকে মইমতালিৰে চলাৰ পাছত বাবিল দেশলৈ বন্দী কৰি দাস হিচাপে লৈ যোৱা হ'ল। নাজানো কোনে কোনে চকু পানী টুকি প্ৰাৰ্থনা কৰিছিল ঈশ্বৰে তেওঁলোকক মুক্ত কৰিবলৈ, মুক্তি দিবৰ বাবে। কোৰছ ৰজাক যেতিয়া কথা ক'লে, তেওঁ ক'লে, যোৱা, তোমালোকৰ ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে যোৱা। এইদৰে কোৰছ ৰজাই যেতিয়া যিহুদীবিলাকৰ আগত ঘোষণা কৰিলে, সকলোৱে তাৰ পৰা যাত্ৰা কৰিলে। 4 নম্বৰ পদ। আৰু যিকোনো ঠাইত যিকোনো অৱশিষ্ট লোক, সেই ঠাইৰ লোকবিলাকে জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ নিমিত্তে ইচ্ছামতে এনেই দিয়া বস্তুৰ বাহিৰে ৰূপ, সোণ, নানা দ্ৰব্য আৰু পশু দি তাক সহায় কৰক। ঈশ্বৰৰ আজ্ঞা পালন কৰি নিজৰ সকলো লোকক আদেশ দিলে যে যদি তোমালোকৰ মাজত যিহুদী লোক আছে গৃহ নিৰ্মাণৰ বাবে, তেওঁলোক গৈ আছে যদি তোমালোকে নিজ ইচ্ছামতে উপহাৰ দিবা। ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ অৰ্থে তোমালোকে যি পাৰা দিয়া। কোৰছে এই বুলি ঘোষণা কৰিলে। তেওঁৰ প্ৰজাবিলাকেও শুনিলে প্ৰিয়সকল, আৰু নিজৰ উদাৰতা প্ৰকাশ কৰিলে। তেওঁলোকে জিহুৱাৰ আৰাধনা নকৰে, কিন্তু জিহুৱাৰ আজ্ঞা পালন কৰি তেওঁলোকে সকলো উপহাৰ আৰু দান দি পঠাইছিল প্ৰিয়সকল। এইদৰে কোৰছৰ সময়ত বেছিভাগ দাসত্বত থকা যিহুদী লোকসকল সেই দাসত্বৰ পৰা মুক্ত হৈ জেৰুচালেমলৈ আহি ঈশ্বৰৰ গৃহ পুনৰাই নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিলে। এইদৰে নিৰ্মাণ কৰাৰ সময়ত বিৰোধিতা আহিছিল, বাধাবিলাক আহিছিল, আৰু মাজতেই সেই গৃহ নিৰ্মাণ ৰৈ গ'ল। 4 অধ্যায়ৰ 23 পদৰ পৰা। পাছে ৰহুম, চিমছই লিখক আৰু তেওঁবিলাকৰ সহকাৰীবিলাকৰ আগত অৰ্তক্ষত্ৰ ৰজাৰ পত্ৰ পাঠ কৰা মাত্ৰে তেওঁবিলাকে বেগাই জেৰুচালেমলৈ যিহুদীবিলাকৰ ওচৰলৈ গৈ চিপাহী লগাই বলেৰে সেই কামৰ পৰা তেওঁবিলাকক এৰুৱালে। তাতে জেৰুচালেমৰ ঈশ্বৰৰ গৃহৰ কাৰ্য বন্ধ হ'ল, আৰু পাৰস্যৰ দাৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰলৈকেহে বন্ধ হৈ থাকিল। কাম বন্ধ হৈ গ'ল প্ৰিয়সকল। ঈশ্বৰে কোৰছক কথা ক'লে, আৰু কোৰছে লোকসকলক ক'লে, যোৱা, গৃহটো নিৰ্মাণ কৰা বুলি ক'লে। আৰু বহুতো লোকে সেই আজ্ঞা মানি জেৰুচালেমত গৃহ নিৰ্মাণ কাৰ্যত ভাগ ল'লে। কিন্তু ঈশ্বৰৰ বিৰোধী লোকসকলে যেতিয়া বাধা দিলে, তেতিয়া মন্দিৰৰ নিৰ্মাণ কাৰ্য মাজতেই ৰৈ গ'ল।
সেই সময়ত দাৰিয়াবছ ৰজাই শাসন কৰি আছিল। ঈশ্বৰে দাৰিয়াবছ ৰজাক ক'লে, দাৰিয়াবছ, মোৰ গৃহ নিৰ্মাণ কাৰ্যটো বন্ধ কৰি ৰাখিবলৈ অনুমতি নাই। মোৰ লোকসকলে যাতে আৰাধনা আৰু বলি উৎসৰ্গ কৰিব পাৰে, তাৰ বাবে মোৰ গৃহ নিৰ্মাণৰ কাৰ্য বন্ধ হ'ব নালাগে, যাতে লোকসকলে উৎসৰ্গা আগবঢ়াব পাৰে। পঠোৱা, গৃহটো নিৰ্মাণ কৰিবলৈ লোকসকলক পঠোৱা। এইদৰে আজ্ঞা দিয়াত দাৰিয়াবছ ৰজাই আগুৱাই আহিল। প্ৰিয়সকল, দাৰিয়াবছ ৰজাই আগবাঢ়ি আহি কি কৰিছিল চাওঁ আহক। ইজৰা 6:3 পৰা। বোলে কোৰছ ৰজাৰ প্ৰথম বছৰত কোৰছ ৰজাই এই আজ্ঞা কৰিলে, জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে মোৰ আজ্ঞা এই, সেই গৃহ তেওঁবিলাকৰ সেই যজ্ঞস্থান নিৰ্মাণ কৰা হওক আৰু তাৰ ভিত্তিমূল দৃঢ়ভাৱে স্থাপন কৰা হওক। সেয়ে ওখই 60 হাত আৰু বহলে 60 হাত হ'ব। তাক বৰ শিল 3 শাৰী আৰু নতুন কাঠ 1 শাৰী দি সাজিব আৰু তাৰ খৰচ ৰাজগৃহৰ পৰা দিয়া যাব। আৰু ঈশ্বৰৰ গৃহৰ যি সোণৰ আৰু ৰূপৰ বস্তু নবুখদনেছৰে জেৰুচালেমত থকা মন্দিৰৰ পৰা উলিয়াই বাবিললৈ আনিছিল, সেই সকলোকে ওলোটাই দিয়া যাব আৰু প্ৰত্যেক বস্তু জেৰুচালেমত থকা মন্দিৰৰ নিজ নিজ ঠাইলৈ নিয়া যাব আৰু তুমি সেইবোৰ ঈশ্বৰৰ গৃহত ৰাখিবা। দাৰিয়াবছ, মোৰ কথা শুনা। মোৰ গৃহ নিৰ্মাণ কাৰ্য বন্ধ হ'ব নালাগে। কাম আগুৱাই নিবই লাগিব। বাবিললৈ লৈ যোৱা পবিত্ৰ পাত্ৰবোৰ উভতাই য'ৰ পৰা লৈ যোৱা হৈছিল তাতেই আকৌ ৰাখিব লাগিব। ঈশ্বৰ কিমান যে অদ্ভুত। অনুগ্ৰহ কৰি মন কৰিব, জগতত মানুহে যিয়েই নকৰক, অৱশেষত এই জগতৰ সকলো লোকেই এই জগতৰ সৃষ্টিকৰ্তা ঈশ্বৰজনৰ অধীন প্ৰতিজন ব্যক্তিয়েই হ'বই লাগিব। ইয়াত কোনো সন্দেহ নাই, সন্দেহ নাই। দাৰিয়াবছ, মই যি ক'লো তাক কৰা। কৰিব লগা হ'ল আৰু তেওঁ কৰিলে। তাৰ পাছত কি হ'ল? 15 পদ। আৰু দাৰিয়াবছ ৰজাৰ ৰাজত্বৰ 6ষ্ঠ বছৰত অদৰ মাহৰ 3য় দিনা এই গৃহ সমাপ্ত হ'ল। দাৰিয়াবছ ৰজাই ঈশ্বৰৰ আজ্ঞা পালন কৰি ঈশ্বৰৰ গৃহ নিৰ্মাণৰ বাবে আৱশ্যকীয় সোণ, ৰূপ আৰু সামগ্ৰীসমূহ সকলোবোৰ সংগ্ৰহ কৰি সেই গৃহ নিৰ্মাণত সহযোগ কৰিলে। গৃহটো সমাপ্ত হ'ল। কোৰছক ঈশ্বৰে কৈছিল, তেওঁৰ দ্বাৰা লোকসমূহ নিৰ্মাণ কৰিবলৈ গ'ল। তেওঁলোকে যিমান বনাব পাৰিলে বনালে, মাজতে বাধা আহিল আৰু কাম ৰৈ গ'ল। আৰু ঈশ্বৰে আকৌ সেই সময়ৰ শাসক দাৰিয়াবছ ৰজাক কথা ক'লে, মোৰ গৃহ নিৰ্মাণৰ কাৰ্য বন্ধ হৈ থাকিব নালাগে, তাক সম্পূৰ্ণ কৰা। আৱশ্যকীয় সোণ আৰু ৰূপ তোমাৰ ভঁৰালৰ পৰা গৃহ নিৰ্মাণৰ বাবে দি দিয়া। ঈশ্বৰৰ আজ্ঞামতেই দাৰিয়াবছে কৰিলে। তাৰ পাছত ইজৰা 6:15 পদ আৰু 7 নম্বৰ অধ্যায়ৰ 1ম পদৰ মাজত 80 বছৰ কাল অতীত হৈ গ'ল। 80 years। গৃহটোৰ নিৰ্মাণ হৈ গ'ল। কিন্তু সেই গৃহটোত এই 80 বছৰ কালত তালৈ যি লোকসকল গৈছিল, তালৈ যি লোকসকল গৈ পাইছিল, বিগত 80 বছৰত তেওঁলোকৰ পূৰ্বপুৰুষসকল, পিতৃ মাতৃসকল মৰি গৈছিল চাগৈ। কেনেদৰে ঈশ্বৰে তেওঁলোকক দাসত্বৰ পৰা মুক্ত কৰি আৰু তেওঁলোকৰ ওপৰত কৃপা কৰি তেওঁলোকক কেনেকৈ জেৰুচালেমলৈ নিলে, তাক অনুভৱ কৰিবলৈ পোৱা পিতৃ আৰু মাতৃৰ মৃত্যুৰ পাছত তাত থকা লোকসকলে কেনেদৰে জীৱন কটাই আছে, কেনেদৰে ঈশ্বৰৰ উপাসনা কৰি আছে, নে যিহুদী লোকবিলাকে ঈশ্বৰক পাহৰি গ'ল। তাৰ পাছত কি হ'ল তাকে আমি জানিবলৈ গৈ আছোঁ। 80 বছৰৰ পাছত ঈশ্বৰে আৰু এজন ব্যক্তিক থিয় কৰিলে। তেওঁৰ নাম ইজৰা আছিল। এই ইজৰা কোন আছিল? তেওঁ মোচেৰ বিধানৰ বিষয়ে বৰ নিপুণ শাস্ত্ৰজ্ঞ আছিল। 7 নম্বৰ অধ্যায় 6 নম্বৰ পদ। এই ইজৰা ইজৰাইলৰ ঈশ্বৰে দিয়া মোচেৰ ব্যৱস্থাত পাৰ্গত অধ্যাপক আছিল। পাৰ্গত অধ্যাপক আছিল। প্ৰিয়সকল, আমি সাৱধানতাৰে চালে দেখিবলৈ পাওঁ যে এই ইজৰা হাৰোনৰ বংশৰ আছিল। হাৰোনৰ পুত্ৰ পিনহছৰ তেওঁ পুত্ৰ আছিল। মানে হাৰোনৰ
আজোনাতি আছিল এই ইজৰা অধ্যাপক 7 অধ্যায় 4 পদৰ পৰা। অজৰীয়া মৰায়ুতৰ পুত্ৰ, মৰায়ুত জৰহিয়াৰ পুত্ৰ, জহৰীয়া উজ্জীৰ পুত্ৰ, উজ্জী বুকিৰ পুত্ৰ, বুকি অবিচুৱাৰ পুত্ৰ, অবিচুৱা পিনহছৰ পুত্ৰ, পিনহছ ইলিয়াজৰ পুত্ৰ, ইলিয়াজৰ প্ৰধান পুৰোহিত হাৰুনৰ পুত্ৰ, হাৰুনৰ পুত্ৰ আছিল, হাৰুনৰ বংশ আছিল এই ইজৰা। অধ্যাপক আছিল, এজন অদ্ভুত আত্মিক ব্যক্তি আছিল। ঈশ্বৰে ইজৰাক ক'লে, ইজৰা, মোৰ যিসকল লোক দাসত্বত আছে, যিসকল বন্দীশালত আছে, তেওঁলোকক তুমি মোৰ গৃহটো সজাবৰ বাবে লৈ যোৱা। পিতৃ, আমি দাস হৈ আছোঁ, আমি বন্দী হৈ আছোঁ, বহু বছৰৰ পৰা আমি ইয়াত পৰি আছোঁ। আমি যাম বুলি ক'লেই ৰজাই যাবলৈ নিদিব। আমাৰ ঈশ্বৰৰ উপাসনা কৰিবৰ কাৰণে গৃহটো সজাবলৈ যাম বুলি ক'লেই তেওঁ যাবলৈ নিদিব। অৰ্তক্ষত্ৰ নামৰ ৰজাই আমাক ইমান সহজতে আমাক তালৈ যাবলৈ দিব জানো? এনেধৰণৰ ধাৰণা ইজৰাৰ মনলৈ নিশ্চয় আহিছিল চাগৈ। ঈশ্বৰে কি কৰিলে বাৰু? 27 আৰু 28 পদ। আমাৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ জিহুৱা ধন্য। তেওঁ জেৰুজালেমত থকা জিহুৱাৰ গৃহ শোভিত কৰিবলৈ এনেকুৱা মতি ৰজাৰ মনত দিলে। আৰু ৰজাৰ, তেওঁৰ মন্ত্ৰীবিলাকৰ আৰু তেওঁৰ সকলো পৰাক্ৰমী অধ্যক্ষবিলাকৰ সাক্ষাতে মোক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। অৰ্তক্ষত্ৰ মোৰ সেৱক ইজৰাক, ইজৰাৰ লগত থকা সকলো পৰাক্ৰমী অধ্যক্ষ আৰু মন্ত্ৰীবিলাকক মোৰ গৃহটো শোভিত কৰিবলৈ পঠোৱা। এই কথাটো যেতিয়া অৰ্তক্ষত্ৰই শুনিলে, পিতৃ, আপুনি কৈছে যেতিয়া কোনে বাধা দিব পাৰিব? মই পঠিয়াম। খালী হাতে কাকো নপঠাওঁ পিতৃ। গৃহটো নিৰ্মাণৰ কাৰণে আৱশ্যকীয় সোণ, ৰূপ আৰু সামগ্ৰীসমূহ তেওঁলোকক দি মই পঠিয়াম পিতৃ। অৰ্তক্ষত্ৰ ৰজায়ো ঈশ্বৰৰ সন্মুখত শিৰ নত কৰিলে, ঈশ্বৰৰ আজ্ঞা পালন কৰিলে। ঠিক আছে পিতৃ, মই পঠিয়াম। গতিকে ইজৰাৰ পুস্তকখন আপুনি সহজতে বুজিবলৈ মই কৈ আছোঁ। ঈশ্বৰে তেওঁৰ লোকবিলাক যেতিয়া বাবিল দেশত দাস হিচাপে আছিল, 3 প্ৰকাৰে তেওঁলোকক সেই দেশৰ পৰা মুক্ত কৰি ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ বাবে, তেওঁৰ আৰাধনা কৰিবৰ বাবে লোকসমূহক লৈ যোৱাৰ বিষয়ে ইজৰাই লিখিছে। সৰ্বপ্ৰথমে কোৰছৰ সময় আছিল। কোৰছ, মোৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মোৰ লোকসকলক পঠিওৱা। হ'ব পিতৃ। যেতিয়া কাম বন্ধ হ'ল, দাৰিয়াবছ, মন্দিৰ নিৰ্মাণৰ কাম বন্ধ হ'ব নালাগে। মন্দিৰৰ নিৰ্মাণ কাৰ্য পুনৰাই আৰম্ভ কৰি তাক সম্পূৰ্ণ কৰা। দাৰিয়াবছে ক'লে, হ'ব পিতৃ। অৰ্তক্ষত্ৰ, মোৰ গৃহটো শোভিত কৰিবলৈ ইজৰাক, মন্ত্ৰী আৰু অধ্যক্ষসকলক পঠিওৱা। অৰ্তক্ষত্ৰ নামৰ ৰজাই ক'লে, ঠিক আছে পিতৃ। ইয়াত কি বুজি পাইছে আপুনি? ৰজাবিলাকে বিভিন্ন দেশত ৰাজত্ব কৰে, কিন্তু বাইবেলে যিজন ঈশ্বৰৰ বিষয়ে কয়, তেওঁ গোটেই জগতৰ ওপৰত ৰাজত্ব কৰা ঈশ্বৰ। ইজৰাই কৈছিল, ঈশ্বৰৰ গৃহটো শোভিত কৰিবলৈ ঈশ্বৰে ৰজা আৰু মন্ত্ৰীবিলাকৰ মনত মতি দিলে। সেই ঈশ্বৰৰ মহিমা হওক। মহান পবিত্ৰ ঈশ্বৰ, অতি পোনপটীয়া আৰু স্পষ্টকৈ পবিত্ৰ আৰু উত্তম বাক্যৰ দ্বাৰা কাৰ সৈতে কেনেকৈ কথা ক'লে মই নাজানো, কিন্তু নিশ্চয় আপুনি কথা ক'লে। সিঁচি দিয়া হোৱা এই বাক্যই বহুতৰে জীৱনত ফল আনক, আৰু তেনেকৈয়ে অনাগত দিনত আপোনাৰ মহান পৰিচৰ্যা কৰিবলৈ যাক মনোনীত কৰিলে, তেওঁলোক সকলোৱে আপোনাৰ পৰিচৰ্যাত ভাগী হৈ আপোনাৰ ৰাজ্য বিস্তাৰিত কৰি লৈ যোৱা এনেকুৱা মহান পৰিচৰ্যাত, সেৱা আৰু প্ৰচেষ্টাত পৰিশ্ৰম কৰা উপযুক্ত পাত্ৰ হিচাপে প্ৰত্যেককে যুগুত কৰক, ব্যৱহাৰ কৰক। যীশুখ্ৰীষ্টৰ নামতেই মাগিছোঁ পিতৃ। আমেন। Address Calvary, Post Box number 30, Kukatpalli, Hyderabad 72.